আপোনালোকে ভাবিছে চাগে মই ইয়াক কি এৰুৱাই আছোঁ মুখৰ পৰা। ৰ'ব দেখাই আছোঁ এৰুৱাই লোৱা পাছত স্কিনটো। মইনো মোৰ স্কিনত কি ইউজ কৰি আছিলোঁ যাৰ বাবে মোৰ ডাৰ্কনেছবিলাক গুচি গ'ল, আপোনালোককো দেখাই আছোঁ বলক। এইটো হৈছে চাৰ্কল মাস্ক ক্ৰীম হয় আৰু এইটো লৈছিলোঁ মই মিছ'ৰ পৰা অনলি 84 ৰুপিজত। তো অনলি 84 ৰুপিজতে মোৰ স্কিনৰ ইমান বেছি ভাল কাম কৰিছে চাওকচোন। পলিউশ্যন এণ্ড অইল কণ্ট্ৰল কৰিছে আৰুতো মই ইউজ কৰি থাকোঁ। আৰু এটা কথা, আপোনালোকে কিন্তু সপ্তাহত এবাৰ বা দুবাৰহে ইউজ কৰিব, ডেইলি ইউজ নকৰিব। আৰু ইয়াক ইউজ কৰিবৰ কাৰণে খুবেই ইজি হয়। আপোনালোকে স্কিনত যিদৰে ক্ৰীম ইউজ কৰে ঠিক তেনেদৰে এপ্লাই কৰিব আৰু ইয়াক 15 পৰা 20 মিনিট সময় লগাই থৈ দিব, তাৰপিছত এৰুৱাই আনিব। এতিয়া চাগে মোক দেখাত বান্দৰটোৰ দৰে লাগিছে, হয় নে নহয় কওকচোন? আৰু ই আপোনালোকৰ সৰু সৰু যিবিলাক মুখৰ নোম থাকে তো সেইবিলাকো আপোনালোকৰ নাইকিয়া কৰি দিব। আৰু ইয়াতেতো লিখাই আছে আপোনালোকৰ, আৰু ভালদৰে পঢ়িব বিচাৰিলে এনেদৰে পঢ়ি ল'ব পাৰে। আৰু আপোনালোকে যদি এই প্ৰডাক্টটো ল'ব বিচাৰে তেন্তে মোক কমেণ্টত লিংক বুলি এটা কমেণ্ট কৰি দিব, অট'মেটিকলি ইয়াৰ লিংকটো পাই যাব। এতিয়ালৈ বাই বাই, নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম।